ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম শোণিতপুৰ জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত মই দি দিছো তোমালোকে কমেন্ট সেকশনত গলে WhatsApp গ্ৰুপৰ লিংক পাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ জিলাত এক্সামবোৰ শেষ হৈ গলে তোমালোকে ফাইনাল এক্সামটো হৈ গলে এইটো নম্বৰত তোমালোকে এই WhatsApp গ্ৰুপত PDF আকাৰে কোৱেশ্চনবোৰ পঠাই দিবা নহলে ভালদৰে ফটো মাৰি দিলে মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এতে যিকেটা প্ৰশ্ন আছে হেকেটা আলোচনা কৰিম লগতে আমাৰ যিকেটা লং কোৱেশ্চন আছে হেকেটাও আমি চাম যে কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে এক নম্বৰ প্ৰশ্নটো সয়াতে কি কৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজৰ গতিশক্তি সৰ্বোচ্চ এটো সব কণিকাবোৰৰ মাজৰ গতিশক্তি সৰ্বোচ্চ কত হয় গেছীয় পদাৰ্থ তো ইয়াতে গেছ এটাই আছে হেতু হৈছে ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব দুই নম্বৰ প্ৰশ্নটো সোৱা দুই নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে গেছীয় পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ বেপন কম হয় কিহৰ কাৰণে কাৰণ তোমাৰ গেছীয় পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ মাজৰ তোমাৰ দূৰত্ব কম থাকে বা আন্তঃনবিক বলটো তোমাৰ অলপ বেছি থাকে সেই কাৰণে ইয়াতে সৰ ডি অপচনত আছে গতিকে আমাৰ ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত সোৱা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে তিনিটা পদাৰ্থ x y আৰু z গলনাঙ্ক ক্ৰমে 321 আৰু 5 কেলভিন আছে আন্তঃ আণবিক বলৰ শুদ্ধ ক্ৰম কি হ'ব এতে সোৱা জিটোৰ তোমাৰ গলনাঙ্ক তোমাৰ কি হয় বেছি হয় হেতুৰ আন্তঃনবিক বল আটাইতকৈ বেছি হয় গতিকে x ৰ দিয়া আছে তোমাৰ 320 তাৰ পিছত y দিয়া আছে 1240 আৰু z ৰ দিয়া আছে 540 আটাইতকৈ বেছি কাৰ আছে y আছে গতিকে প্ৰথমত আহিব y তাৰ পিছত আহিব তোমাৰ কোন z তাৰ পিছত আহিব কোন x এটো হ'ব শুদ্ধ উত্তৰ y z x এটো সব বি অপচনত আছে গতিকে বি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব 4 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে এতে এছাৰশন ৰিজনিংৰ প্ৰশ্ন হয় এটো নেপথেলিন একো অবশিষ্ট নৰখাকৈ নোহোৱা হৈ যায় কারেক্ট হয় কাৰণ কি এটা নেপথলিনৰ ঊৰ্ধ্বপতন ঘটে এটো কারেক্ট হয় গতিকে এছাৰশনাল ৰিজন দুইটা সঁচা হয় লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে এই নম্বৰ অপচনটো কারেক্ট হ'ব ইয়াতে সোৱা এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো সোৱা এতে কি কৈছে তলৰ কোনটো পৰিৱৰ্তনে ঘনীভৱন বুজায় ঘনীভৱন হলে তোমাৰ কি হয় গেছীয়ৰ পৰা জলীয় পদাৰ্থলৈ পৰিৱৰ্তন গেছীয়ৰ পৰা জলীয় অৱস্থালৈ গতিকে এটো সোৱা গেছৰ পৰা জলীয় এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 6 নম্বৰ প্ৰশ্নটো সোৱা কি কৈছে তলৰ কোনটো দ্ৰৱণৰ উদাহৰণ হলে তোমাৰ বায়ুটো দ্ৰৱণ নহয় জলীয় নহয় এটো গেছীয় পদাৰ্থ হয় এটো নহয় স্যান্ড আৰু ওয়াটাৰ অৰ্থাৎ বালি আৰু পানীটো অসমহত্ত মিশ্ৰণ হয় এটো দ্ৰৱণ নহয় অয়েল আৰু ওয়াটাৰো দ্ৰৱণ নহয় গতিকে এটো সোডা ওয়াটাৰ হ'ব এটো সোডা পানী সি অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো সোৱা ইয়াতে কি কৈছে তলৰ কোনটোৱে টিন্ডেল প্ৰভাৱ নেদেখুৱায় ইয়াতে নেদেখুৱায় বুলি কৈছে ইয়াতে তোমাৰ স্মকেটো দেখুৱাব জেলিও দেখুৱাব গাখীৰেও দেখুৱাব কিন্তু সল্ট সলিউশনে নেদেখায় এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰে ডি অপচন কারেক্ট 8 নম্বৰ প্ৰশ্নটো সোৱা 8 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন হলে তোমাৰ কাগজ ফলাটো নহব এটো ভৌতিক পৰিৱৰ্তন হয় তাৰ পিছত লুৰ মাৰি এডাল বেকা কৰা ভৌতিক পৰিৱৰ্তন হয় এটো ৰাসায়নিক নহয় কাট এটা পচি যোৱা এটো ৰাসায়নিক পৰিৱৰ্তন হ'ব বৰফ গলি যোৱাটো ভৌতিক হয় এটো নহব গতিকে ইয়াতে সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 9 নম্বৰ প্ৰশ্নটো সোৱা ইয়াতে কি কৈছে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিব নোৱাৰি যিবোৰ মৌল আছে যিবোৰ কি আছে মৌল বা যিবোৰ তোমাৰ কি হয় যৌগ হয় হেবোৰক আমি কি কৰিব নোৱাৰি ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিব নোৱাৰি এক্সাম্পল হিচাপে চিনি এটা তোমাৰ বিশুদ্ধ পদাৰ্থ আৰু চিনি এটা যৌগ হয় চিনিৰ সংকেত হৈছে C6H12O6 এটো এটা যৌগ হয় তো গতিকে এইবোৰক আমি ভাঙিব নোৱাৰো গতিকে এটা তোমাৰ এলুমিনিয়াম হ'ব শুদ্ধ উত্তৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এই প্ৰশ্নটো তোমাৰ কামৰূপ ৰুৰেল জিলাতো আহিছে তাৰ পিছত মেট্ৰো জিলাতো আহিছে
ইয়াতে চোৱা মোৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে মই বহুত জিলাৰ কুৱেশ্যন পেপাৰ মই সলিউশন কৰি দিছোঁ সায়েন্সৰ মেথছৰ এছামিছৰ সোশ্যাল সায়েন্সৰ ইংলিছৰ এই কুৱেশ্যন পেপাৰবোৰ তোমালোকে চাবা সেইবোৰৰ পৰাই কিন্তু তোমালোকৰ ফাইনেলত কুৱেশ্যন আহিব আৰু তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছোঁ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকৰ যদি সায়েন্স আৰু মেথছৰ যদি ইবুক লাগে তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিলে ইবুক পাই যাবা একেবাৰে কম দামতে ইবুক পাবা আৰু ইবোৰৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা ইয়াতে চোৱা 3 নম্বৰ কুৱেশ্যনত কি কৈছে এ আৰু বি টো তুমি বাছি উলিয়াব লাগে এটো হৈছে এ এটো হৈছে বি এ তোমাৰ কি হোৱা নাই পোহৰৰ টিন্ডেল প্ৰভাৱ দেখুৱা নাই মানে পোহৰৰ গতিপথ আমি দেখা পোৱা নাই আৰু বি টো দেখা পাইছো গতিকে তোমাৰ এ হ'ব কি এ হ'ব তোমাৰ সলিউশন আৰু তোমাৰ বি হ'ব প্ৰলম্বন মানে তো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব প্ৰলম্বন সলিউশন আৰু কলয়ত হ'ব এটো বি অপশনটো কাৰেক্ট হ'ব সলিউশন আৰু কলয়ত এটো বি অপশন কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত 11 নম্বৰ কোৱেশ্যনত কৈছে স্যার তলৰ কোনজন বিজ্ঞানী প্ৰোটোপ্লাজম আৱিষ্কাৰ কৰিছে পাৰ্কিনছে তো এই নম্বৰ অপশনটো কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্যনটো চোৱা তোমাৰ কি কৈছে ইয়াতে কুখ এটা ফুলি উঠিব কেতিয়া উঠিব হেতু আমাক সুধিছে তো যেতিয়া তোমাৰ এটো হাইপোটনিক সলিউশনত থাকিব অৰ্থাৎ তোমাৰ বাহিৰৰ মাধ্যমৰ পানীৰ অণুৰ খাৰতা কুখৰ ভিতৰৰ পানীৰ অণুৰ খাৰতাতকৈ বেছি হ'ব বাহিৰত বেছি হলে ধৰিলেতে পানীৰ খাৰতা বেছি আছে ইয়াতে কুখৰ ভিতৰত তোমাৰ কম আছে তেতিয়াহলে ইয়াৰ পৰা কি কৰিব পানী আলৈ আহিব ফলত কুকটো কি কৰিব ফুলি উঠিব এটো ফন্দি উঠিব গতিকে এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব আৰু এনেকুৱা ধৰণৰ সলিউশনক তোমাৰ কি বুলি কয় হাইপোটনিক সলিউশন বুলি কয় হাইপোটনিক 30 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কোষাবৰণৰ কোনটো ধৰ্ম এমিবাক আহাৰ গ্ৰহণত সহায় কৰে যেটো কোষাবৰণ আছে হেতু তোমাৰ কি হয় ফ্লেক্সিবল হয় ফ্লেক্সিবলৰ কাৰণে হেতু তোমাৰ কি কৰিব পাৰে যেনে তেনে হেতু তোমাৰ যিকোনো আকাৰত পৰিৱৰ্তন কৰিব পাৰে তেটো ফ্লেক্সিবলৰ কাৰণে পাৰে গতিকে এটো ই নম্বৰ অপশনটো কাৰেক্ট হ'ব 14 নম্বৰ কোৱেশ্যনটো চোৱা 14 নম্বৰত কি কৈছে অন্তঃপ্ৰদক্ষীয় জালিকাৰ অনুপস্থিতিত কোষৰ কোনটো কাৰ্য সংগঠিত নহয় সো অন্তঃপ্ৰদক্ষীয় জালিকা যেটো আছে হেতু তোমাৰ মেইন কাম কি মেইন কাম হৈছে খাদ্যবস্তুৰ সঞ্চয় কৰা তো যেতিয়া তোমাৰ অন্তঃপ্ৰদক্ষীয় জালিকা তোমাৰ নাথাকিব তেতিয়া তোমাৰ সেই কামটো নহব খাদ্যবস্তুৰ সঞ্চয় নহব তো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত 15 নম্বৰ কোৱেশ্যনটো চোৱা এতে কি কৈছে তলত দিয়া কুসংজ্ঞানটোৱে জটিল শৰ্কৰা সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰে এতে জটিল শৰ্কৰা সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰে কোনে কৰে জটিল শৰ্কৰা সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰে তোমাৰ গলজি এপাৰ্টাছে গতিকে এটো তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব গলজি এপাৰ্টাছ 16 নম্বৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো কুসংজ্ঞানক আত্মঘাতী মুনা বুলি কোৱা হয় লাইসোজমক কোষৰ আত্মঘাতী মুনা বুলি কোৱা হয় আৰু মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় এৰে 17 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা এক্স কলাৰ কোষবোৰে খাদ্য সঞ্চয় কৰে লগতে ইয়াৰ পাতল কোষবোৰ আৰু কোষ মধ্যৱৰ্তী স্থান আছে যেতিয়া এক্স পত্ৰহৰিতত থাকে আৰু ই হালুক সংশ্লেষণত সহায় কৰে হালুক সংশ্লেষণত কি কৰে সহায় কৰে হালুক সংশ্লেষণত সহায় কৰে মানে কি তাতে তোমাৰ কি আছে ক্লোৰোফিল আছে তাতে তোমাৰ কি আছে ক্লোৰোফিল আছে কাৰণ ক্লোৰোফিল থাকিলে হে হালুক সংশ্লেষণত সহায় কৰিব পাৰে আৰু যিবোৰ কোষত ক্লোৰোফিল থাকে সেইবোৰক তোমাৰ কি বুলি কোৱা হয় ক্লোৰেন কাইমা কলা বুলি কোৱা হয় ক্লোৰেন কাইমা এই যেটো ক্লোৰো শব্দটো আহিছে এটো ক্লোৰোফিলৰ পৰাই আহিছে তো এটো ক্লোৰেন কাইমা হ'ব এটো স্যার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো স্যার 18 নম্বৰ কোৱেশ্যনটো মৰুজ উদ্ভিদবোৰত ডেছ থকা বাবে আভ্যন্তৰীণ পানীত ওলাই যোৱাৰ পৰা কমি যায় এটো কিউটিন হয় এই নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু লিগনিনটো তোমাৰ স্কেৰেনকাইমা কলাত থাকে নাৰিকলৰ বাকলিত থাকে এটো তো নহব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 19 নম্বৰ কোৱেশ্যনটো চোৱা 19 নম্বৰত কি কৈছে ঘনাকাকৃতি আচ্ছাদক কলা ক'ত থাকে ঘনা এটো কিডনিত থাকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে
আজমল সুপাৰ 40 প্ৰিপাৰেশ্যন কৰিব বিচাৰিলে মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু তোমালোকৰ যদি সায়েন্স আৰু মেথছৰ যদি ইবুক লাগে তেতিয়াহ'লে মই নাম্বাৰ দি দিছোঁ, সেইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা 7002824673 এইটো নম্বৰত কণ্টেক্ট কৰিবা। একেবাৰে কম দামতে তোমালোকে ইবুকখিনি পাই যাবা। 20 নম্বৰ কুৱেশ্যন চোৱা, কোনবিধ পেশীয়ে অনৈচ্ছিক পেশী হিচাপে কাম কৰে? এইটো হৃদ পেশী হয়নে? অনৈচ্ছিক পেশী হিচাপে কাম কৰে। তো হৃদ পেশী হ'ব আৰু তোমাৰ এইটো অৰেখিত পেশী হ'ব। এইটো 2 আৰু 3 কাৰেক্ট হ'ব। 2 আৰু 3 কাৰেক্ট হ'ব। 2 আৰু 3 এইটো চব বি অপশ্যনটো কি হ'ব? আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 21 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, স্নায়ুকোষৰ কোনটো অংশ বাৰ্তা গ্ৰহণৰ বাবে দায়ী? এইটো ডেনড্ৰাইটে বাৰ্তা গ্ৰহণ কৰে। চি অপশ্যনটো কাৰেক্ট হ'ব। 22 নম্বৰ চোৱা, স্পীডোমিটাৰ এটা যন্ত্ৰ যিটো জুখিবলৈ ব্যৱহাৰ কৰা হয় গাড়ীৰ দ্ৰুতি, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। আৰু অডোমিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে, অডোমিটাৰ মনত ৰাখিবা। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, তলৰ কোনখন গ্ৰাফ সুষম দ্ৰুতিৰে গতি কৰা থকা বস্তু এটা সূচাইছে? সুষম দ্ৰুতি, ইয়াতে কিন্তু দ্ৰুতিৰ কথা কৈছে, বেগৰ কথা কিন্তু কোৱা নাই। তো দ্ৰুতি যদি হয় তেতিয়াহ'লে তোমাৰ এইটো কাৰেক্ট হ'ব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। ইফালে দিছে তোমাৰ দূৰত্ব, ইফালে দিছে টাইম, গতিকে ডি অপশ্যন ইয়াতে কাৰেক্ট হ'ব। তোমালোকে কিন্তু কনফিউজ নহ'বা, এই নম্বৰটো কিন্তু নহয়, এই নম্বৰটো হৈছে বেগৰ কাৰণে। বেগৰ কথা ক'লে এইটো কাৰেক্ট হ'লে হয়, কিন্তু ইয়াতে তোমাৰ কৈছে দ্ৰুতিৰ কথা, গতিকে এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 24 নম্বৰ চোৱা, এটা বস্তুৱে এটা বৃত্তাকাৰ পথেৰে গতি কৰি আছে, বৃত্তটোত আধা পাক ঘূৰাৰ পিছত হৰণ কি হ'ব? চাবা, একেবাৰে চিম্পল হয়। ইয়াতে তোমাৰ এইটো কি হয়? এটা বৃত্ত হয়। ইয়াতে তোমাৰ ইয়াৰ পৰা এইখিনি ৰেডিয়াছ ব্যাসাৰ্ধ দিয়া আছে, আধা পাক আহিছে, তাৰমানে এইখিনিলৈ আহিব। তো তোমাৰ এইখিনি আহিব আধা পাক হ'লে, ইয়াৰে পৰা আৰম্ভ কৰি এইখিনি আহিব। এইখিনি যদি আহে হৰণৰ মান কিমান হ'ব? হৰণৰ মান হ'ব এইটো পইণ্টৰ পৰা এইটো পইণ্ট, আৰু এইটো পইণ্টৰ পৰা এইটো পইণ্ট কিমান হ'ব? ইয়াতে তোমাৰ এইটো মূলবিন্দু, এইটো আৰ হ'লে এইটো আৰ হ'ব। তো টোটেল কিমান হ'ব? 2 আৰ হ'ব। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব? ইয়াতে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো চোৱা। 25 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে এটা শিলৰ টুকুৰাৰ কথা কৈছে। এটা শিল টুকুৰা পোন পথেৰে 10 মিটাৰ পাৰ ছেকেণ্ডৰ বেগেৰে গতি কৰি আছে, আৰু ইয়াৰে ত্বৰণ 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হ'লে 2 ছেকেণ্ড পিছত ইয়াৰে বেগ কিমান হ'ব? সেইটো আমাক ওলাবলৈ দিছে। এইটো চাইটো আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব। ভি ইজ ইকুৱেল টু কি হ'ব? ইউ প্লাছ 80। ইয়াৰ পৰা ওলাব লাগিব আমাৰ। চাবা ইয়াতে কি কৈছে, পোন পথেৰে গৈ আছে, আৰু ইয়াৰে তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ আছে, আৰু ইয়াৰে ত্বৰণ আছে কিমান? 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। গতিকে ইয়াতে ইউৰ মান দিয়া আছে, চ' আমি ভিটো ওলাব লাগে। ভি হয়নে? এইটো ফৰ্মুলা গম পাইছানে? এইটো 80 ইজ ইকুৱেল টু কি? ভি মাইনাছ ইউ। এইটো ভি মাইনাছ ইউ ইজ ইকুৱেল টু 80 যিটো ফৰ্মুলা আছে সেইটোৰ পৰা ভি ইজ ইকুৱেল টু ইউ প্লাছ 80 লিখিব পাৰি। বুজি পালা? গতিকে ইয়াতে ভিৰ মান ওলাব লাগে। চোৱা, প্ৰাৰম্ভিক বেগ দিয়া আছে 10 প্লাছ ত্বৰণৰ মান দিয়া আছে 2, আৰু সময় দিয়া আছে 2। গতিকে এইটো তোমাৰ কিমান হ'ব? 10 প্লাছ 2 ইনটু 2 মানে 4, মানে 10 প্লাছ 4 কিমান হ'ব? 14। এইটোৰ এনচাৰ হ'ব 14। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো, 26 নম্বৰ কি কৈছে চোৱা, তলৰ কোনটোৰ ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান সমান হ'ব? অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান কেতিয়া সমান হয়? যেতিয়া তোমাৰ বস্তুটো সৰল ৰেখাৰে সুষম গতিত গতি কৰে। এইটো তোমাৰ ই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। সুষম গতিত গতি কৰিলে। 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, বেগ সময় গ্ৰাফৰ তলৰ কালিয়ে কি বুজায়? হৰণ বুজায়। তো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তলৰ কোনটো বাক্য শুদ্ধ নহয়? শুদ্ধ নহয় বুলি কৈছে। শুদ্ধ নহয়। ইয়াতে তোমাৰ ভৰবেগ ভেক্টৰ ৰাশি, এইটো কাৰেক্ট হয়।
তাৰপিছত বেগ স্কেলাৰ ৰাশি এইটো মিছা হয় কাৰণ বেগ ভেক্টৰ ৰাশি হয় ইয়াতে স্কেলাৰ ৰাশি বুলি কৈছে গতিকে এইটো মিছা হ'ব আৰু আমাৰ লাগে যেটো মিছা হেতুহে লাগে শুদ্ধ নহয় যেটো হেতু লাগে গতিকে বি হ'ব ঘৰ্ষণ বল বাহ্যিক ক্ৰিয়াশীল বলতকৈ কম বা বেছি হ'ব পাৰে ঘৰ্ষণ বল যেটো ঘৰ্ষণ বল আছে সেই বলটো তোমাৰ ক্ৰিয়াশীল বলতকৈ কম হ'ব পাৰে বেছি হ'ব পাৰে এটো তো কাৰেক্ট হয় এটো তো নহয় আমাৰ এটো নালাগে বস্তুৱে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান সদায় সমান হয় এটো মিছা কথা কাৰণ তোমাৰ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান সদায় সমান নহয় কেতিয়া সমান হ'ব পাৰে কেতিয়াবা সমান হ'ব নোৱাৰে গতিকে এটো কাৰেক্ট হ'ব গতিকে এটো বি আৰু ডি হে কাৰেক্ট হ'ব হেতৰি এটো হ'ব তোমাৰ বি আৰু ডি কাৰেক্ট হ'ব বি আৰু ডি অপচন কোনটোত আছে নাই এটো কত তো বি আৰু ডি দুটা কাৰেক্ট হ'ব আৰু বি আৰু ডি দুটা কাৰেক্ট হ'ব তোমালোকে কমেন্ট কৰি জনাবাচোন কোনটো লিখিছা 29 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে 5 কেজি ভৰৰ বস্তু এটাৰ ওপৰত বল প্ৰয়োগ হোৱা 4 সেকেন্ডত ইয়াৰ বেগ 8 মিটাৰ পাৰ সেকেন্ডৰ পৰা 12 মিটাৰ পাৰ সেকেন্ডলৈ পৰিৱৰ্তন হল প্ৰয়োগ হোৱা বলৰ মান কিমান হ'ব প্ৰয়োগ হোৱা এতে তোমাৰ বলৰ মান আমাৰ পদিছে এটো চা প্ৰথমতে তুমি ইয়াৰ পৰা ত্বৰণ ওলাব লাগিব আমি এটো ফৰ্মুলা এপ্লাই কৰিম F = ma এটো ফৰ্মুলা এপ্লাই কৰিবলৈ হলে তোমাৰ e এর মান লাগিব তো a = কি আমি জানো v - u / t এতে সব v মানে অন্তিম বেগ আছে 12 মাইনাস আৰু ইয়াতে প্ৰাৰম্ভিক বেগ 8 আছে 8 ৰ পৰা 12 হল না তো 12 টো তোমাৰ প্ৰাৰম্ভিক বেগ অন্তিম বেগ হ'ব আৰু 8 টো হ'ব প্ৰাৰম্ভিক বেগ গতিকে 12 - 8 আৰু সময় দিয়া আছে 4 গতিকে এটো সব 8 12 ৰ পৰা 8 গলে 4 4/4 মানে 1 ত্বৰণৰ মান 1 হয় ইয়াতে ভ্যালু বহাই দিয়া f = m m মানে বস্তুটোৰ ভৰ দিয়া আছে 5 কেজি গতিকে এটো 5 আহিব আৰু ত্বৰণৰ মান আছে 1 গতিকে এটো হ'ব তোমাৰ 5 নিউটন হ'ব এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব সি টো কাৰেক্ট হ'ব 30 নম্বৰটো চোৱা রকেট প্রক্ষেপণ পরিঘটনাটো নিউটনৰ কোনটো সূত্র ব্যাখ্যা কৰে রকেটে তোমাৰ এনেকে পিছফালে তোমাৰ ঠেলিব আৰু এটো পৰফালে যাব হয়নে তো এটো হৈছে ক্ৰিয়া এটো হৈছে প্ৰতিক্ৰিয়া গতিকে নিউটনৰ থাৰ্ড ল হ'ব তৃতীয় নম্বৰ সূত্ৰটোৱে কয় যে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমানৰ বিপৰীতমুখী তাৰ পিছত 31 নম্বৰ আছে এছাৰশন ৰিজনিংৰ কোৱেশ্চন কৈছে ইয়াতে এছাৰশনত দিছে যদি এখন টেবুলত সমতুল্য বল প্ৰয়োগ কৰা হয় টেবুলখন গতি কৰিব এটো মিছা কথা হয় কাৰণ সমতুল্য বলে কেতিয়াও কাৰ্য কৰিব নোৱাৰে সমতুল্য বল মানে দুইফালে সমান সমান বল প্ৰয়োগ কৰিলে টেবুলখন গতি নকৰে গতিকে এটো তোমাৰ মিছা হ'ব আৰু ৰিজনত কৈছে সমতুল্য বলে সুষম গতিৰ বা স্থিতিশীল অৱস্থাৰ পৰিৱৰ্তন নঘটায় এটো কাৰেক্ট হয় তো এছাৰশনটো ভুল হ'ব ৰিজনটো কাৰেক্ট হ'ব এছাৰশন ভুল ৰিজন কাৰেক্ট এছাৰশনটো ভুল হ'ব ৰিজনটো কি হ'ব এছাৰশনটো ভুল হ'ব ৰিজনটো শুদ্ধ হ'ব কোনটো অপচনত আছে চোৱা এটো ডি অপচনত আছে গতিকে ডি অপচনটো কি হ'ব কাৰেক্ট হ'ব 32 নম্বৰটো চোৱা কি কৈছে বলৰ এছআই একক আমি সকলে জানো যে বলৰ এছআই একক নিউটন হয় কিন্তু অপচনত চোৱা নিউটন নাই অপচনত নিউটন আছে নেকি অপচনত তো নিউটন নাই তো ইয়াতে চোৱা বল আমি জানো নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা F = ma এতে m মানে হৈছে ভৰৰ এছআই একক হৈছে কেজি আৰু e মানে হৈছে ত্বৰণৰ এছআই একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে আৰু তোমাৰ এই কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰক আমি কি বুলি কওঁ নিউটন বুলি কওঁ গতিকে বলৰ এছআই একক হ'ব দুইটা এটো কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু নিউটন কিন্তু আমাৰ অপচনত তো নিউটন নাই গতিকে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 33 নম্বৰ কোৱেশ্চনত চোৱা কি কৈছে মুক্ত অধিগমনৰ সময়ত বস্তু এটাৰ ত্বৰণ সৰ্বোচ্চ হয় কত হ'ব সৰ্বোচ্চ এতে তোমাৰ সেন্টাৰত তো 0 হয় সেন্টাৰত ত্বৰণৰ মান সদায় 0 হয় বিক্ষুব অঞ্চলত তোমাৰ কম হয় গতিকে মেৰুত বেছি হ'ব এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 34 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা দুটা বস্তুৰ মাজৰ মহাকৰ্ষণিক বল F যদি বস্তু দুটাৰ মাজৰ দূৰত্ব পৰিৱৰ্তন নকৰাকৈ দুয়োৰে ভৰ আধালৈ কৰা হয় তেনেহলে মহাকৰ্ষণিক বল কিমান হ'ব
এটা চোৱা আমি সকলোৱে জানো যে এফ ইজ ইকুৱেল টু কি হয় GMM ডিভাইডেড বাই ডি স্কোয়াৰ এতিয়া তোমাৰ কি কৈছে চাবা ইয়াতে তোমাৰ বস্তু দুটাৰ মাজৰ দূৰত্বটো সেম আছে দূৰত্ব পৰিৱৰ্তন কৰা নাই কিন্তু ভৰ আধা কৰা হৈছে মানে এটো হ'ব GM/2 আধা কৰিছে ইনটু এটো স্মল m/2 ডিভাইডেড বাই কি হ'ব ডি স্কোয়াৰ গতিকে এটো তুমি ক্যালকুলেশন কৰিলে কি পাবা g এটো mm আৰু ইফালে আহিব 1/4 আহিব এটো সা 2 * 2 মানে 1/4 আৰু এটো 1 হলে আৰু তলত আহিব ডি স্কোয়াৰ মানে ইয়াতে তুমি পাবা 4 * GMM/d স্কয়ার হয়নে গতিকে এটো আচ্ছা 1/4 হ'ব গতিকে এটো তোমাৰ কি হ'ব 4 ভাগৰ আধা হ'ব 4 ভাগৰ কি হ'ব আধা হ'ব এটো তোমাৰ 4 ভাগৰ 1 ভাগ এটো এই নম্বৰ অপচনটো কারেক্ট হ'ব 4 ভাগৰ 1 ভাগ 35 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ দুৰ্বল বল ম্যাগনেটিক ফোৰ্সটো বেছি হয় নিউক্লিয়াৰ ফোৰ্স আৰু বেছি হয় ইলেক্ট্রিক ফোর্সও বেশি হয় কিন্তু গ্র্যাভিটেশনাল ফোর্সটো আটাইতকৈ দুর্বল হয় তো সি অপশনটো কারেক্ট হ'ব 36 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলত দিয়া চিত্ৰ m1 আৰু m2 ভৰৰ বস্তু দুটা আৰ্দ্ৰতাত ৰখা হৈছে বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল কি হ'ব এটো F = G m1 দুইটা তোমাৰ স্মল আছে না গতিকে F = কি হ'ব G এটো m1 m2 divided by কি হ'ব r স্কয়ার কারণ ইহতৰ মাজৰ দূৰত্ব r দি আছে এটো হ'ব F = G m1 m2 divided by r স্কয়ার এটো ফর্মুলা আছে না নাই আচ্ছা ইয়াতে প্রপোর্শনালত দিয়া আছে তো যদি তোমাৰ প্রপোর্শনালত দিয়া আছে তেতিয়া হলে তো তোমাৰ ইয়াতে g নাহিব প্রপোর্শনাল হলে তো g নাহিব কারণ তোমাৰ এটো F proportional to m1 m2 divided by r square এটো আমি লিখোতে এটো যদি আমি ইকুয়াল কৰি লিখো তেতিয়াহে আমি ধ্ৰুবকটো দিও এটা এটা ধ্ৰুবক হয় গতিকে m2/m2 r square হ'ব যেহেতু ইয়াতে প্ৰপোৰ্শনালৰ সাইন আছে সব গোটেই এটা এটা তো নহব প্ৰপোৰ্শনালৰ সাইন আছে গতিকে এটো তো তোমাৰ জি আহিবই নোৱাৰে গতিকে এই নম্বৰো নহয় f proportional ইয়াতে প্লাস আছে গতিকে এটো নহয় এটো তো নহব তো এটো কারেক্ট হ'ব কিন্তু ইয়াতে ভুল আছে সো এটো r square আহিব r square হলে এটো কারেক্ট হবে তো বি অপশনটো কারেক্ট অপশন হবে 37 নম্বৰ কোৱেশ্চনটো চোৱা চন্দ্ৰত কোনো বস্তুৰ ওজন Wm আৰু পৃথিৱীত কোনো বস্তুৰ ওজন হৈছে We মাজত সম্পৰ্ক কি হ'ব তো Wm = তোমাৰ কি হয় 1/6 of We Wm = 1/6 of We তো ডি অপশনত আছে তো ডি অপশনটো কারেক্ট হ'ব মানে পৃথিৱীত কোনো বস্তুৰ ভৰ এটো চন্দ্ৰত গলে তোমাৰ 6 গুণ কমি যায় আৰু 6 গুণ কমে বুজি পাইছা হয়নি এটো ঠিক আছে ডি অপশন কারেক্ট হ'ব ইয়াতে 38 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনবিধ ৰূপ বায়ুৰ জৰিয়তে সঞ্চাৰিত হয় বায়ুৰ জৰিয়তে সঞ্চাৰিত হয় বুলি কৈছে তো বায়ুৰ জৰিয়তে যদি তোমাৰ সঞ্চাৰিত হ'ব লাগে তেতিয়াহলে এটো টিবি হ'ব টিবি টিউবাৰকুলোসিস হ'ব এটোৰ শুদ্ধ উত্তৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে তলৰ কোনটো সাধাৰণভাৱে ৰোগৰ পৰা হাতহাৰি থকাৰ উপায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগিব এটো আৰু পুষ্টিকৰ খাদ্য খাব লাগিব বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 40 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো অসংক্ৰামক ৰোগ হয় এটো ক্যান্সাৰ বেমাৰটো অসংক্ৰামক হয় তাৰ পিছত কৈছিল লেটিন ভাষাত ভেকা শব্দৰ অৰ্থ কি ভেকা শব্দৰ অৰ্থ হৈছে গৰু এটো আৰু তোমালোকে এটো জানাই যে যেতিয়া তোমাৰ এডওয়ার্ড জেনাৰে সৰ্বপ্ৰথম বসন্ত ৰোগৰ যেটো ভ্যাকচিন বনাইছিল বসন্ত ৰোগৰ ভ্যাকচিন এটো প্ৰথমতে গৰুত এপ্লাই কৰা হৈছিল গৰু সেইকাৰণে হেতু তোমাৰ ভেকা এই ভেকা শব্দৰ পৰা ভ্যাকচিন আহিছে বুজি পাইছা ভ্যাকচিন তো ভ্যাকচিন মানে ভেকা মানে হৈছে গৰু তাৰ পিছৰ প্ৰশ্নটো চোৱা 42 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশক এটো স্মগ হয় স্মগ মানে কি তো তোমাৰ স্মগ প্লাস ফগ এই দুটা লগ লাগি হৈছে তোমাৰ স্মগ এই দুটা লগ লাগি স্মগ হয় মানে তোমাৰ স্মগ বেছি থাকিলে হেতু বুজা যায় যে তাতে পৰিবেশ প্ৰদূষণ হৈছে এই নম্বৰ অপশনটো কারেক্ট হ'ব 43 নম্বৰ কোৱেশ্চনটো চোৱা
ওজন স্তৰৰ অৱক্ষয় হৈছে কাৰণ কি কাৰণ তোমাৰ এক্সেছিভ ইউজ অফ এচি এণ্ড ৰেফ্ৰিজাৰেটৰ কাৰণ তোমাৰ এচি আৰু ৰেফ্ৰিজাৰেটৰত তোমাৰ বেছিকৈ CFC নিৰ্গত হয় CFC মানে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন यानी কি ক্লৰিন ফ্ল'ৰিন আৰু কাৰ্বনযুক্ত যৌগ আটাইতকৈ বেছি তোমাৰ এচি আৰু ৰেফ্ৰিজাৰেটৰে কি কৰে নিৰ্গত কৰে গতিকে সি অপচনটো কাৰেক্ট অপচন হ'ব 44 নম্বৰ কোৱেশ্চন চোৱা তলৰ কোনটো ব্যাক্টেৰিয়াই নাইট্ৰজেন স্থিতিকৰণত সহায় কৰে এটো রাইজোবিয়াম তোমালোকে এইবোৰ ক্লাছ 8তো পঢ়ি আহিছা রাইজোবিয়াম ব্যাক্টেৰিয়াই তোমাৰ কি কৰে সহায় কৰে নাইট্ৰজেন স্থিতিকৰণত 45 নম্বৰ প্ৰশ্ন পৃথিৱীত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া দায়ী হয় এটো ফটোসিনথেসিস হয় সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল 45 টা MCQ আশা কৰিছো বুজি পাইছা তোমালোকে যদি সায়েন্স আৰু ম্যাথছৰ ইবুক ল'ব বিচৰা যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা ইয়াৰে লং কোৱেশ্চন কেটা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা ইয়াৰ পৰা তোমালোকৰ বহুত কোৱেশ্চন কমন আহিব আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি সিলেবাস আছিল সেই সিলেবাসৰ পৰাই তোমালোকৰ ফাইনাল এক্সামত কিন্তু গোটেইখিনি হাফ ইয়াৰলিৰ পৰাই উঠাব হাফ ইয়াৰলিৰ পৰাই আহিব গোটেইখিনি কোৱেশ্চন গতিকে হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰখিনি তুমি ভালদৰে প্ৰেক্টিস কৰিব লাগিব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সায়েন্স আৰু ম্যাথছত 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু এই কোৱেশ্চনবোৰ স্ক্ৰিনশ্বট মাৰি ৰাখা স্ক্ৰিনশ্বট মাৰি ৰাখি তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ